বাসুদেৱায় নমস্কাৰ মই আচাৰ্য বিনয় কাশ্যপ প্ৰয়াগ এষ্ট্ৰলজি সলিউশন আৰু ৰিচাৰ্চ চেণ্টাৰৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ বন্ধুসকল আজি আমি ৰাহু আৰু কেতু দশমস্থ হলে বা দশমত যদি দৃষ্টি থাকে তেনেহলে কেনে ধৰণৰ কৰ্ম তেও কৰিব তাৰ ওপৰত আজি আমি আলোচনা কৰিম কিন্তু তাৰ আগতে যিসকল দৰ্শক মোৰ চেনেলত নতুনকৈ জড়িত হৈছে তেওঁলোকে মোৰ চেনেলটো লাইক সাবস্ক্ৰাইব কৰি ল'ব আৰু লগত এটা বেল আইকন আছে সেইটো প্ৰেছ কৰি দিব যাতে মই ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নোটিফিকেশন পাই যায় বন্ধুসকল ইয়াৰ দ্বাৰা এটা কথা ক'ব বিচাৰো যে আমি এখন খুব শীঘ্ৰেই এষ্ট্ৰলজি স্কুল এখন ষ্টাৰ্ট কৰিব ওলাইছোঁ যদি আপোনালোকে ভাবে যে আপোনালোকে এষ্ট্ৰলজি শিকিব বিচাৰে তেনেহলে আহক আমাৰ প্ৰতিষ্ঠানৰ লগত জড়িত হোক আমাৰ প্ৰতিষ্ঠানটোৰ নাম হ'ল আৰ্যভট্ট ফাউণ্ডেশ্যন কলকাতা আসাম ব্ৰাঞ্চ আহক তেনেহলে আজি আমি ৰাহু আৰু কেতুৰ দশমস্থ অৱস্থাত কেনে ধৰণৰ কৰ্মপ্ৰাপ্তি হয় তাৰ ওপৰত আলোচনা কৰোঁ চাওক ৰাহু আৰু কেতুৰ ক্ষেত্ৰত সাধাৰণতে শাস্ত্ৰত দশমত ৰাহু কেতু থাকিলে কেনে ধৰণৰ চাকৰি পাব কি কেনে ধৰণৰ কৰ্মত নিয়োজিত হ'ব তাৰ বিষয়ে উল্লেখ নাই কিন্তু ৰাহু আৰু কেতুৰ ক্ষেত্ৰত সদায় ডিসপোজিট থিওৰি এপ্লাই হ'ব ৰাহু কেতু যদি দশমত থাকে ঠিক আছে obviously ৰাহু আৰু কেতু বেলেগ বেলেগকে থাকিব কনফিউজ নহব কাৰণ ৰাহু আৰু কেতু 180 ডিগ্ৰী এক্সিছত কৰে দশমত হয়তো ৰাহু থাকিব নহলে কেতু থাকিব বা ৰাহু আৰু কেতু যদি থাকে ৰাহু বা কেতু যদি থাকে সিহঁতে তেওঁলোকৰ ডিসপোজিট থিওৰি এপ্লাই হ'ব মানে কি দশম স্থানৰ অধিপতিটো কুষ্টিখনত যদি ক'বাত ভাল জায়গাত প্লেস হৈ আছে ৰাহু কেতুৱে ভাল ৰিজাল্ট দিব বা ৰাহু কেতু যদি তাত কোনো গ্ৰহৰ লগত জুতি বান্ধি আছে সেই গ্ৰহৰ অনুৰূপ ৰিজাল্ট দিয়ে সেইটো কাৰণে শাস্ত্ৰত ৰাহু কেতুৰ দশমস্থত এনেকুৱা কোনো ধৰণৰ স্পেসিফিক কৰ্মৰ বিষয়ে নাই তথাপিও কিছু অধ্যয়ন কৰি অলপ হলেও কিছু কথা গম পোৱা যায় ৰাহু বা কেতু যদি দশমত থাকে কেনেকুৱা ধৰণৰ বৃত্তি হ'ব পাৰে চাওক বলবান যদি ৰাহু বা কেতু বলবান ৰাহু যদি দশমত যদি থাকে তেনেহলে জাতকে যিবিলাক নিজ কৰ্ম থাকে নিজ কৰ্মৰ অধিকাৰী হয় ঠিক আছে নিজ কৰ্মৰ পৰা জাতকে বহু টকা পইচা ধন সম্পত্তি তেও ইনকাম কৰিবলৈ মানে সক্ষম হয় আৰু মনত ৰাখিব যে প্ৰায় যিবোৰ কাম বেয়া সেইবিলাক কামৰ লগত ৰাহু কেতুৱে কৰ্মটো সাঙুৰ খুৱাই দিয়ে কৰ্মত লিপ্ত কৰাই দিয়ে যিবিলাক কামত মানুহে অন্য লোকক নিন্দা কৰে সেই কামবিলাক ৰাহুৱে কৰে যেনে ধৰি লওক কোনো বাছ ষ্টেণ্ডৰ কুলি হওক বা ৰেলৱে কুলি হওক দিন হাজিৰা কৰা মানুহ হওক এই আটাইবোৰ কাম ৰাহুৰ যদি দশমত যদি থাকে তেনেহলে সেই কামবোৰ জাতক বা জাতিকাই কৰে বা কোনো কামক এৰেঞ্জ কৰি দিয়া বন্দবস্ত কৰি দিয়া তেনে ধৰণৰ কামতো জাতক বা জাতিকা নিয়োজিত হয় ৰাহু যদি শনি বা মংগলৰ লগত যদি জুতি বান্ধি থাকে ঠিক আছে তেনেহলে কি হ'ব তেনে জাতক চাহ বাগানত কাম কৰিব কুলি কাম কৰিব চাহ বাগানৰ কুলি বা লোহাৰ কাৰখানাত মজদুৰ হিচাপে কাম কৰিব ৰেলৱেৰ কৰ্মচাৰী হ'ব বা দোকান আদিৰ তেও জীৱিকাৰ সাধন হিচাপে লয় পুলিচ বিভাগত তেনে জাতক বা জাতিকাই চাকৰি পায় আৰু মনত ৰাখিব যে বুধৰ লগত যদি ৰাহু দেৱতা যদি জুতি বান্ধি থাকে বুধৰ লগত যদি থাকে বা বুধৰ লগত যদি সম্পৰ্ক থাকে তেনেহলে তেনে জাতকে জেল বিভাগত কৰ্মৰত হয় জেল বিভাগত চাকৰি কৰে চন্দ্ৰৰ সৈতে যদি জুতি বান্ধে বা সম্পৰ্ক যদি থাকে তেনেহলে তেনে জাতকে নাও জাহাজ আদিৰ দ্বাৰা তেওঁৰ কৰ্ম নিয়োজিত কৰে বা আৰু যদি ৰবিৰ সৈতে যদি ৰাহুৰ বা যদি জুতি থাকে দৃষ্টি থাকে তেনেহলে মেডিকেল হস্পিটালত তেওঁলোকে কৰ্ম পায় মেডিকেলৰ কৰ্ম কৰে তাৰ পৰা জাতকে আত্মনিয়োজিত হয় বা মেডিকেলত তেওঁৰ চাকৰি হয় আৰু বৃহস্পতি আৰু শুক্ৰৰ লগত যদি একেলগে জুতি বান্ধি থাকে বৃহস্পতি আৰু শুক্ৰৰ লগত জুতি বান্ধি থাকিলে তেও ভাল সৎ কামৰ দ্বাৰা সৎ জাগাত তেওঁৰ কৰ্ম সংস্থাপন হয় তাৰ পৰা তেও সততাৰে ইনকাম কৰে আৰু ৰাহু যদি দশমত ঠিক আছে বলবান হয় ঠিক আছে ৰাহু যদি দশমত বা আৰু এটা মনত ৰাখিব ৰাহু যদি লগ্নত যদি থাকে তেনেহলে তেওঁৰ জীৱনটো বহুত প্ৰবলেমত পৰে আৰু প্ৰবলেমে তেওঁক
পিছা নেৰে খুব প্ৰব্লেমেটিক হয় তেওঁৰ প্ৰব্লেমৰ কাৰণে কি হয় তেওঁ বহুত ফ্ৰাষ্ট্ৰেশ্যনত ভুগিব পাৰে তেওঁৰ লাইফটো ৰেষ্টলেছ হৈ যায় আৰু জীৱনটো শান্তি নাথাকে আৰু কেতুৰ ক্ষেত্ৰতো যদি আমি যেনেকৈ ৰাহুক আমি বিচাৰ কৰোঁ কেতুৰ ক্ষেত্ৰতো তেনে একেধৰণে আমি বিচাৰ কৰিব লাগে আৰু মনত ৰাখিব যে এই ৰাহু বা কেতু যদি হোটেল বা জাহাজত যদি কাম কৰে তাৰ পৰা যথেষ্টখিনি লাভৱান হ'ব পাৰে আৰু হোটেল বা জাহাজৰ মেইন যিটো অধ্যক্ষতা কৰে যাক হোটেলৰ মানে জাহাজৰ হ'লে কেপ্টেইন বা হোটেলৰ হ'লে মেনেজাৰ আদি কামত জাতকে যথেষ্টখিনি আগ্ৰনোৱা হয় আৰু তাত কৰ্ম কৰি জাতকে নিজৰ জীৱিকা খুব ধুনীয়াকৈ উপাৰ্জন কৰিব পাৰে কিন্তু মনত ৰাখিব যে ৰাহুৰ ক্ষেত্ৰত যেনেকৈ আমি ভাগ্য বৃদ্ধি হোৱাটো দেখা পাওঁ ৰাহুৱে যেনেকৈ জাতক বা জাতিকাক ভাগ্যটো বৃদ্ধি কৰি দিয়ে কিন্তু কেতুৰ ক্ষেত্ৰত ভাগ্য বৃদ্ধি নহয় এইটোৱে ডিফাৰেন্স থাকে ৰাহুৱে যিটো গ্ৰহৰ লগত থাকিব সেই গ্ৰহৰ অনুৰূপ ৰিজাল্ট দিয়ে কিন্তু কেতুৱে কি কৰিব যিটো গ্ৰহৰ লগত জুতি থাকিব সেই ৰিজাল্টটো অকণমান ডিক্ৰিজ কৰি দিয়ে সেইকাৰণে যেতিয়া ৰাহু আৰু কেতুৰ কৰ্মৰ দশম ঘৰৰ লগত যদি কিবা সম্পৰ্ক থাকে বা দশম ঘৰত যদি ৰাহু কেতু থাকে ৰাহু বা কেতু থাকে বা দশম ঘৰত যদি ৰাহু বা কেতু দৃষ্টি থাকে কেনেকুৱা ধৰণৰ যেতিয়া আমি জবৰ বিষয়ে আলোচনা কৰিম ব্যাখ্যা কৰিম তাৰ আগতে আটাইবোৰ গ্ৰহৰ লগত ৰাহু কেতু সম্বন্ধ চাই লোৱা দৰকাৰ লগ্ন কুষ্ঠিখনৰ কাৰণে দশমত থকা গ্ৰহৰ লগত কেনে সম্পৰ্ক হৈ আছে আৰু তাৰপিছতো দশম ঘৰত যিটো দশমৰ যিটো অধিপতি সেইটো ৰাশি চক্ৰখনত কোন জাগাত শুভ ভাৱত আছে নে অশুভ ভাৱত আছে আটাইবোৰ দিশ চাই ল'ব যদি শুভ ভাৱত থাকে ৰাহুৱে তেওঁক ভাল ৰিজাল্ট দিব আৰু যদি অশুভ ভাৱত থাকে ৰাহুৱে বেয়া ৰিজাল্ট দিব আৰু মনত ৰাখিব যে সদায় গ্ৰহ এটা যদি আমি প্ৰেডিকশ্যন কৰিম গ্ৰহৰ বলাবল চাব লাগিব গ্ৰহৰ যদি বল থাকে তেনেহ'লে জাতকে ভাল ৰিজাল্ট পাব আৰু গ্ৰহৰ যদি বল কম থাকে বেয়া ৰিজাল্ট পাব ৰাহু যদি সেই কুষ্ঠিখনৰ কাৰণে ভাল হয় আৰু বলৱান হয় জাতকে তাৰ পৰা বেনিফিট পাব আৰু যদি ৰাহু কেতু যদি মাৰক হয় যদি বলি হয় কুষ্ঠিখনৰ দিগদাৰ দিব সেইকাৰণে কাৰক গ্ৰহ বলি হ'ব লাগে মাৰক গ্ৰহ নিৰ্বলি হ'ব লাগে আপোনালোকে কুষ্ঠিত এই ফৰ্মুলাবোৰ এপ্লাই কৰিব চাব যে আপোনালোকৰো ফলিত একেবাৰে একুৰেট হ'ব মোৰ ভিডিঅ' যদি চাই ভাল লাগে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ